প্ৰিয় দৰ্শক, এই নিয়োগৰ বতৰি জড়িত হয় অসম মহিলা বিশ্ববিদ্যালয়, আছাম উইমেন্স ইউনিভাৰ্চিটি, ৰৰিয়া, যোৰহাটত আছে। ৱাক ইন ইণ্টাৰভিউ ওলাইছে। স্কিল ৱৰ্কাৰ আৰু আনস্কিল ৱৰ্কাৰ, পিয়ৰলি কণ্ট্ৰেকচুৱেল আৰু টেম্পৰাৰী চাকৰি হয় আৰু পষ্টটো আৰম্ভণিত 6 মাহহে, পিছত হয়তো বঢ়াবও পাৰে। স্কিল ৱৰ্কাৰ এটা পদ খালী, ইয়াৰ বাবে আপোনাৰ প্ৰিফাৰেবলি গ্ৰেজুৱেট ইন কমাৰ্চত গ্ৰেজুৱেট হ'লে ভাল, নহ'লেও এপ্লাই কৰিব পাৰিব। ডিপ্ল'মা লাগে কম্পিউটাৰ এপ্লিকেশ্যন আৰু টেলি একাউণ্টিং ছফ্টৱেৰ যদি আপোনাৰ প্ৰফিচিয়েঞ্চি আছে তেতিয়াহ'লে ভাল কথা, কাৰণ সেইটো লাগিব। ৰেট অফ VDA পাৰ ডে ইমলুমেণ্টছ পাৰ মান্থ 538 টকা প্ৰতিদিনে লাভ কৰিব, এমাহত 16,140 টকা লাভ কৰিব। আনস্কিল ৱৰ্কাৰ কুক এটা পদ খালী, 8 পাছ উইমেন হ'লে ভাল, ফুল টাইম ৰেচিডেঞ্চিয়েল ডিউটি হ'ব, 11,550 টকা পাব, ডেইলি 385 টকা লাভ কৰিব। ইণ্টাৰভিউ আপোনাৰ স্কিল ৱৰ্কাৰ 6 জুন তাৰিখে হ'ব 10:30 বজাত, ৰিপৰ্টিং টাইম 9:30। ক'ত হ'ব? কমিউনিটি হল AWU যোৰহাট। আনস্কিল ৱৰ্কাৰ কুক 6 জুন 12টা বজাৰ পৰা হ'ব, 11টা বজাত ৰিপৰ্টিং টাইম, কমিউনিটি হল AWU। টাৰ্ম এণ্ড কণ্ডিশ্যনত কথা কৈছে যে কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন উইল অনলি টেক প্লেচ ডিউৰিং দ্য ডেজিগনেটেড ৰিপৰ্টিং টাইম। ৰিপৰ্টিং টাইমতহে আপোনাৰ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন উইল নট বি এভেইলেবল আফটাৰ দিছ পিৰিয়ড, তাৰপিছত আৰু নহয়। পাৰ্চনছ ডিজায়াৰাছ অফ ছাচ এংগেজমেণ্ট হেভিং দ্য এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব এবভ মে ডাইৰেক্টলি ৰিপৰ্ট টু দ্য ভেন্যু অন দ্য ডে অফ ইণ্টাৰভিউ। Persons not having the prescribed qualifications will not be allowed to appear in the interview. বুজি পাইছেই? He must not more than 40 years of age, 40তকৈ বেছি হ'লে নহ'ব, 1/5/2025লৈকে। TA দিয়ে আপোনাক নিদিয়ে ইণ্টাৰভিউত যাবৰ বাবে। আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম যিটো আছাম গেজেট পাৰ্ট 9 সেইমতে আপোনালোকে পাব। লগত চাৰ্টিফিকেট যিমান আছে সকলো বস্তু, মাৰ্কশ্বিট, বয়স, PRC, ডমিচাইল চাৰ্টিফিকেট ইত্যাদি ইত্যাদি যিমান যি আছে চব দিব লাগিব। বুজি পালেনে? অফিচিয়েল ৱেবছাইটটো হৈছে www.awu.ac.in আৰু এইটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম, এইটো অনলাইন পাই যাব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ আছাম এপ্লিকেশ্যন, আছাম গেজেট পাৰ্ট 9 যদি কয়, এইটো আপোনালোকে প্ৰিণ্ট আউটো কৰি ল'ব পাৰিব। সেইকেইটাই কথা, ধন্যবাদ।